নমস্কাৰ, আজি মই তোমালোকক বৃত্তৰ ধাৰণাটো বুজাই দিম। চাবা, বৃত্তৰ ধাৰণা কনচেপ্ট অফ চাৰ্কুল। সমতল এখনত থকা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত থকা বিন্দুবোৰে গঠন কৰা বন্ধ বক্ৰ আকৃতিটোকে বৃত্ত বোলে। যেনে চাইকেলৰ চকা, ঘূৰণীয়া ঠাল, মুদ্ৰা, তাৰপিছত তোমালোকে পাবা আৰু খাৰু ইত্যাদি। এনেধৰণৰ ঘূৰণীয়া আকৃতিবোৰেই হ'ল বৃত্ত। চাবা, বৰ্ডখন এখন সমতল। এতিয়া এই বৰ্ডখনৰ সমতলত এটা নিৰ্দিষ্ট বিন্দু লোৱা, তুমি এটা নিৰ্দিষ্ট বিন্দু ল'লা। এই নিৰ্দিষ্ট বিন্দুটোৰ পৰা সমান সমান দূৰত্বত যদি তুমি এনেকৈ বিন্দু দি গৈ থকা, বিন্দু দি যাই থাকিবা, তেতিয়া তুমি এটা বন্ধ বক্ৰ আকৃতি পাবা। এনেকৈ দি থাকিলে তুমি সমান সমান দূৰত্বত তুমি বিন্দুবোৰ দি গৈ থাকিলে এটা বন্ধ বক্ৰ আকৃতি পাবা। আৰু এই বন্ধ বক্ৰ আকৃতিটোকে আমি কম বৃত্ত। বুজি পালা নিশ্চয়? আৰু বৃত্ত আমি কাটা কম্পাছৰ সহায়ত কেনেদৰে আঁকিব পাৰোঁ, ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকক বুজাই দিম। থেংক ইউ, বাই বাই।